আজি 12 জানুৱাৰী স্বামী বিবেকানন্দৰ জন্মদিন। এই জন্মদিন উপলক্ষে আজি সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় যুৱ দিৱস। সমান্তৰালভাৱে শ্বহীদ নগৰী ঢেকিয়াজুলিতো আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ শোণিতপুৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰিলে ৰাষ্ট্ৰীয় যুৱ দিৱস। ভাৰতীয় জনতা যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাকেশ নাথ উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আজি 12 জানুৱাৰী আৰু 12 জানুৱাৰী এই দিনটো আচলতে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। স্বামী বিবেকানন্দৰ আচলতে এই জন্ম দিনটোতে প্ৰতি বছৰে যুৱ মৰ্চাই বিভিন্ন ধৰণৰ কাৰ্যসূচী আচলতে পালন কৰি আহিছে এই যুৱ দিৱসৰ লগত সংগতি ৰাখি। ইয়াৰ মূল বিষয়বস্তুৱে হৈছে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত স্বামী বিবেকানন্দৰ যি কৰ্মৰাজি, তেখেতৰ যি জ্ঞানৰ আচলতে ভাণ্ডাৰ, সেই বিষয়বস্তুখিনি আমি নৱপ্ৰজন্মৰ মাজত বিয়পোৱা আমাৰ মূল লক্ষ্যৰে আমি আচলতে এই বছৰো আমি আচলতে যুৱ দিৱস উদযাপন কৰিছোঁ শোণিতপুৰ জিলাত। সেইধৰণে আজি আচলতে অসমৰ প্ৰতিখন জিলাতে যুৱ দিৱস আচলতে আজি এই দিনটোত যুৱ মৰ্চাই আয়োজন কৰিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।